জ্ঞানৰ তমসা আঁতৰাই জ্ঞানৰ আলোক বন্তি জ্বলোৱাৰ আজি এটা শুভ দিন। এই শুভ দিনটোতে ঢলা শদিয়া ডক্টৰ ভূপেন হাজৰিকা সেতুখনত আমি পোহৰেৰে উজ্জীৱিত কৰাৰ এটা আঁচনিৰ শুভ উদ্বোধন কৰিছোঁ। এই আঁচনিটোৰ জৰিয়তে ঢলা শদিয়া ব্ৰিজখনত সদায় গধূলি লাইট জ্বলিব, পোহৰ আহিব। কিন্তু ইয়াৰ বিশেষত্ব হ'ল যে এই লাইট বা পোহৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা নাহে। ঢলা শদিয়া দলঙৰ সমীপত আমি 700 কিলোৱাট সৌৰ শক্তি উৎপাদন কৰিম। দিনত এই সৌৰ শক্তি APDCL কিনি ল'ব আৰু ৰাতি এই সৌৰ শক্তিৰ বিপৰীতে ঢলা শদিয়া দলঙত লাইট জ্বলাবৰ কাৰণে ইলেক্ট্ৰিচিটি বৰ্ডে ইলেক্ট্ৰিচিটি যোগদান কৰিব বা যোগান ধৰিব। নেট জিৰ' অৰ্থাৎ ছ'লাৰ আমি কিনি ল'ম আৰু সেই টকাৰে গধূলি ইলেক্ট্ৰিচিটি বৰ্ডে লাইট দিব। এই যিটো নেট জিৰ' ব্যৱস্থাৰে ঢলা শদিয়া দলংখন পোহৰেৰে উজ্বলাই তোলাৰ ব্যৱস্থা কৰা হৈছে, ই এটা অত্যন্ত আদৰণীয় পদক্ষেপ। আমাৰ গ্ৰীণ পাৱাৰৰো উৎপাদন কৰিব আৰু তাৰ লগে লগে ৰাইজকো আলোকৰ সুবিধা দিব। এই গোটেই প্ৰকল্পটোৰ বাবে বহু দিনৰ পৰা সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াই প্ৰয়াস কৰি আছিল। আজি এটা প্ৰাপ্তিৰ দিন। মই এই প্ৰাপ্তিৰ দিনটোত শদিয়াবাসী আৰু ঢলা শদিয়াবাসী ৰাইজক আৰু উজনি অসমৰ ৰাইজক, অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ। হ'ব নালাগে যদি আমাৰ কেইদিনমান পিছত আমি কিছুমান মাটিৰ ক্ষেত্ৰত আৰু সীমাবদ্ধতা দি আইন আনি আছোঁ। শদিয়াৰ ৰাইজেও সেই আইনৰ পৰা উপকৃত হ'ব আৰু যিবিলাক সন্দেহযুক্ত ব্যক্তি আহিছে, জিলা উপায়ুক্তই তেওঁলোকক উচ্ছেদ কৰিব পাৰে, ব্যৱস্থা ল'ব পাৰে। মই বিধায়ক মহোদয়ক অনুৰোধ কৰিম।